বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ এটা নতুন চাকৰি খবৰ লৈ আহিলো এবাৰ চাকৰি ওলাইছে অইল ইণ্ডিয়া লিমিটেডত হয় অইলত চাকৰি ওলাইছে 36টাকৈ অপাৰেটৰ হেভি মেচিন ভেহিকল HMV ৰ 36 জনকৈ অপাৰেটৰৰ চাকৰি খালী হৈছে কেনেদৰে আবেদন কৰিব সকলোখিনি কথা জনাম সো ভিডিওটো শেষলৈকে চাই থাকিব সো প্ৰথম কথা যদি আপোনালোকক ক'বলৈ যাওঁ চাওক আবেদন কৰা লাষ্ট ডেট হৈছে 18/9/2020 অৰ্থাৎ 18 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব আৰু এই আবেদন প্ৰচেছটো সম্পূৰ্ণভাৱে অনলাইন প্ৰচেছ হয় আৰু চাওক আপোনালোকে যেতিয়া আবেদন কৰিব আপোনালোকৰ যেতিয়া সিলেকশন হ'ব আপোনালোকৰ পোষ্টিং হ'ব চাওক ডিব্ৰুগড় তিনচুকীয়া আৰু চৰাইদেউত আৰু ইয়াৰ লগতে অৰুণাচল প্ৰদেশৰ চাংলাঙত আপোনালোকৰ এপইন্টমেন্ট হৈ যাব চাওক পোষ্টৰ নাম হৈছে অপাৰেটৰ 1 HMV অৰ্থাৎ হেভি মেচিন ভেহিকল হেভি মটৰ ভেহিকল এটা গ্ৰেড 7 আছে তো চাওক গ্ৰেড 7 হয় এটো পোষ্ট আছে 36টা এসটিৰ বাবে ৰিজাৰ্ভ দুটা আছে এসটিৰ বাবে 4টা আছে OBC NCLৰ বাবে ৰিজাৰ্ভ আছে 9টা আনৰিজাৰ্ভ আছে 18টা আৰু ইকনমিক্যালি উইকাৰ সেকশনৰ বাবে ৰিজাৰ্ভ আছে 3টা কোৱালিফিকেশনৰ কথা যদি ক'বলৈ যাওঁ চাওক আপোনালোক মিনিমাম HS পাস হ'বই লাগিব অৰ্থাৎ হাই সেকেন্ডাৰী উত্তীৰ্ণ মানে 10+2 অৰ্থাৎ 12 ষ্টেণ্ডাৰ্ড আপোনালোক পাস হ'বই লাগিব আৰু ইয়াৰ লগতে আপোনালোকৰ মিনিমাম 4 বছৰ পুৰণা এখন ভেলিড প্ৰফেশনাল হেভি মটৰ ভেহিকল ড্ৰাইভিং লাইসেন্স আপোনালোকৰ থাকিবই লাগিব গভৰ্নমেন্ট অফ আসাম বা গভৰ্নমেন্ট অফ অৰুণাচল প্ৰদেশে মানে ইস্যু কৰা ইয়াৰ লগতে চাওক আপোনালোকৰ 3 বছৰ মিনিমাম এক্সপেৰিয়েন্স থাকিব লাগিব হেভি ভেহিকল ড্ৰাইভ কৰাত লাগি ধৰক ক্ৰেন ট্ৰেইলাৰ তেনে ধৰণৰ অইল ফিল্ড ইকুইপমেন্ট বা তেনে ধৰণৰ হেভি ভেহিকল দৰমহা কথা যদি ক'বলৈ যাওঁ চাওক 16000 পৰা 30000 টকাৰ পেমেন্টত আপোনালোকে দৰমহা পাব অইলৰ পেমেন্টটো বেলেগ হয় সো এটো সেপাৰেট এটা হয় তো বয়সৰ কথা চাওক আপোনালোক মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 30 বছৰ আপুনি হ'ব পাৰিব যদি আপুনি জেনাৰেল ক্যাটেগৰী লোক হয় যদি আপুনি SC ST লোক হয় তেতিয়া আপোনালোক মিনিমাম 18 বছৰ আৰু ম্যাক্সিমাম 35 ইয়াৰ্স হ'ব পাৰিব OBC ৰ যদি আপোনালোক নন ক্ৰিমিলিয়াৰৰ লোক হয় তেতিয়া আপোনালোক মিনিমাম 18 বছৰ আৰু ম্যাক্সিমাম 33 ইয়াৰ্স আপোনালোক হ'ব পাৰিব আৰু এক্স সাৰ্ভিসমেন যিখিনি আছিলে এক্স সাৰ্ভিসমেনে 10 বছৰ ৰিলেক্সেশন পায় তো আপোনালোকে হেতু হিচাপত পাব সিলেকশন প্ৰসেছত চাওক আপোনালোকে যেতিয়া এপ্লিকেশন বিলাক সাবমিট কৰিব তাৰ পিছত যেতিয়া আপোনালোকৰ ৰিটেন পৰীক্ষা এটা হ'ব চাওক ৰিটেন পৰীক্ষা যোনখিনি পাস কৰে তেওঁলোকৰ হেভি ভেহিকল ড্ৰাইভিং টেষ্ট এটা হ'ব তো হেতু তাৰ পিছত ফাইনেল মেৰিট লিষ্ট ওলোৱা হ'ব এপ্লিকেশন ফিজ চাওক আপোনালোকে জেনাৰেল আৰু OBC ক্যান্ডিডেটে 200 টকা আপোনালোকৰ এপ্লিকেশন ফি ভৰিব লাগিব আৰু তাৰ লগত GST আৰু যিবিলাক পেমেন্ট গেটৱে চাৰ্জ থাকে হেতু এক্সট্ৰা কাটিব সো আপোনালোকে 218 টকা 228 টকা মান ভৰিব লাগিব তো চাওক অনলাইন মোডতে পেমেন্ট কৰিব লাগিব আৰু পইচাটো ৰিফান্ডেবল নহয় কিন্তু আৰু ইয়াৰ লগতে চাওক SC ST এক্স সাৰ্ভিসমেন EWS ক্যান্ডিডেট যদি আপোনাৰ EWS হয় আপুনি জেনাৰেল ক্যাটেগৰী যদি EWS লোক হয় তেতিয়া আপোনালোকে 1 টকা আপোনালোকে পেমেন্ট পইচা দিব নালাগে তো এপ্লাই কেনে কৰিব চাওক আপোনালোকে অইল ইণ্ডিয়াৰ এই লিংকটো www.oil-india.com/current_opennew.aspx এই লিংকটোত আপোনালোক যাব লাগিব মই লিংকটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে লিংকটোত যাব লাগিব এই লিংকটোত গৈ পেলাই আপোনালোকে যিখন এখন অনলাইন ফৰ্ম এখন আহিব অনলাইনখন আপোনালোকে ফিল আপ কৰিব লাগিব ফিল আপ কৰি তাতে আপোনালোকে সাবমিট কৰি দিব একেবাৰে সহজ হয় এইবিলাক হেতু কাৰণে মই দেখুৱা নাই একদম ইজি হয় আপোনালোকে তাতে ফিল আপ কৰিব পাৰিব চাওক আজি 21 তাৰিখৰ পৰা আজি ৰাতিপুৱা 7টা বজাৰ পৰা এই লিংকটো এক্টিভ হৈ গৈছে আৰু 18 ছেপ্টেম্বৰলৈকে এটো খোলা থাকিব সো আপোনালোকে এই বছৰটো ভুল নকৰিব আপোনালোকে বস্তুটো আবেদন কৰি দিয়ক তো আপোনালোকৰ যদি লাইসেন্সখন আছে তো চাওক এইখিনি ডেটখিনি কথা কলো এতিয়া মই এডভাৰটাইজমেন্ট ডিটেইলছটো মই আপোনাক দেখাই দিম চাওক বন্ধুসকল এটো হৈছে অৰিজিনাল এডভাৰটাইজ অইল ইণ্ডিয়া ফালৰ পৰা ওলাইছে এডভাৰটাইজমেন্ট নাম্বাৰটো যদি আপোনালোকৰ জানিব লাগে চাওক এডভাৰটাইজমেন্ট নাম্বাৰটো হৈছে ER/REC অৰ্থাৎ recruitment/advertisement01/2020 তো চাওক এইখিনি বস্তু হয় পেন এলাৱেন্সেস আপোনালোকে দেখিছে এইখিনি গুটেখিনি লিখিলো আৰু ইয়াৰ লগতে দৰমহা লগতে আপোনালোকে আদাৰ বেনিফিট বিলাক পাব ধৰি লওক তো কোৱালিফিকেশন এইবিলাক এজ লিমিট খিনিও আপোনালোকক মই ক'লো কনসেশন ৰিলেক্সেশন সিলেকশন আপোনালোকৰ চাওক ৰিটেন পৰীক্ষাত আপোনালোকৰ ইংলিশ ল্যাঙ্গুৱেজ জেনাৰেল নলেজ এৱাৰনেছ আহিব ৰিজনিং এৰিথমেটিক নিউমেৰিকেল মেন্টেল এবিলিটি তাৰ পিছত অইলৰ ৰিলেটেড কিছুমান কোৱেশ্চন আহিব ৰেলেভেন্ট টেকনিক্যাল নলেজ আপোনালোকৰ হেভি মেচিন ভেহিকল ৰিলেটেডো কিছুমান কোৱেশ্চন দিব তো নিগেটিভ মাৰ্কিং নাথাকে টেষ্টত সো আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নাই MCQ থাকিব 100 মাৰ্কৰ ওকে তো ইংলিশ আৰু আসামিজ দুটা ল্যাঙ্গুৱেজত আহিব আৰু পৰীক্ষা ডিউৰেচন 2 ঘণ্টা হ'ব আৰু মিনিমাম আপোনালোকে পাস কৰিলে 50% মাৰ্ক কোৱালিফাই কৰি 50% মাৰ্ক পাবই লাগিব মানে 100 ৰ ভিতৰত 50 পাবই লাগিব তো এনে ধৰণৰ কিছুমান আছে আপোনালোকে এই বস্তুটো পঢ়ি ল'ব পাৰে তো চাওক ডকুমেন্টস কি লাগিব আপোনালোকে ডকুমেন্টস কিছুমান আপলোড কৰিব লাগিব চাওক এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড লাগিব বা আপোনাৰ যদি এক্স সাৰ্ভিসমেন হয় জিলা সৈনিক ওয়েলফেয়াৰ অফিচৰ ৰেজিষ্ট্ৰেচন কাৰ্ড লাগিব এডমিট কাৰ্ড পাছ সাৰ্টিফিকেট আপোনালোকৰ মাৰ্কশিট ক্লাছ 10 এইবিলাকৰ কিছুমান লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেট যদি আছে EWS যদি হয় ইনকাম এণ্ড এছেট সাৰ্টিফিকেট লাগিব ডিসচাৰ্জ বুক যদি আপোনালোক যদি এক্স সাৰ্ভিসমেন হয় তাৰ পিছত NOC লাগিব যদি আপুনি ক'বাত কাম কৰি আছে তাৰপিছত আগৰ 4 বছৰ আগৰ যোনখন মিনিমাম 4 বছৰ পুৰণা এখন লাইসেন্স লাগিব তো এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আছে হেবিলাক দিব লাগিব এইখিনি বস্তু আপোনালোকে
দিব লাগিব আৰু এইখিনি তেওঁলোকে ভেৰিফাই কৰিব। তো এপইণ্টমেণ্ট পোৱাৰ আগতে আপোনালোকৰ মেডিকেল ফিটনেছো হ'ব। চ' এইখিনি ঢেৰ কিবা কিবি আপোনালোকৰ অইলৰ নিয়ম কিছুমান আছে, আপোনালোকে এইখিনি পঢ়ি ল'ব পাৰে। তো মই আপোনালোকক অনলাইন লিংকটো মই এবাৰ পটককৈ দেখাই দিছোঁ। চাওক, এইটো হৈছে অইল ইণ্ডিয়াৰ অনলাইন লিংকটো। আপোনালোকে চাব পাৰে, ইয়াতে দেখিছে অইল ইণ্ডিয়া লিমিটেড, আৰু যোনটো মই কৈছিলোঁ লিংকটো ইয়াতে খোল খাই যাব। তো ইয়াতে চাওক, এইখিনি চাওক ডকুমেণ্টছ কি লাগিব আপোনালোকে ইয়াতে লিখা আছে। চাওক অনলাইন ইম্পৰ্টেণ্ট ডেটকেইটা ইয়াত লিখা আছে, আজিৰ পৰা ষ্টাৰ্ট হৈছে। আৰু ডকুমেণ্টছ আপোনালোকক কি লাগিব চাওক, আপোনালোকে ইয়াতে পঢ়ি ল'ব। আপোনালোকে জানেই, চ' ইমান কোৱা নাই মই, একেবাৰে সহজ হয়। এই গোটেইখিনি বস্তু লাগিব। চাওক কেনেকৈ প্ৰচেছ কৰিব, চাওক এপ্লিকেশ্যনটো কেনেকৈ কৰিব। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন বা অনলাইন এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব। অ'কে, ৰেজিষ্ট্ৰেশ্যন বা অনলাইন এপ্লাই অনলাইনত ক্লিক কৰিব লাগিব। তাৰপিছত এপ্লিকেশ্যন ফিটো আপোনালোকে পে' কৰিব লাগিব। তাৰপিছত আপোনালোকে ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব, আৰু ফাইনেলি আপোনালোকৰ হৈ যাব। চ' আৰু যদি কিবা যদি আপোনাৰ অসুবিধা থাকে, তলত ইমেইল আইডি এটা দিয়া আছে আৰু কণ্টেক্ট নাম্বাৰ দুটা দিয়া আছে। চ' এই তাত আপোনালোকে ফোন কৰিব পাৰিব। চাওক, এইটো পেজটো খোলাৰ পিছত চাওক, আপোনালোকে ছাইডত দেখিছেনে ৰেড কালাৰ বাটন এটা ওলাই আছে, ক্লিক ফৰ ৰেজিষ্ট্ৰেশ্যন এপ্লাই অনলাইন। ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক, এখন নতুন পেজ খুলি গৈছে, দেখিছে? ইয়াতে প্ৰাইমেৰী ডিটেইলছত আহি গৈছে পোষ্ট কোড, এইটো হেভি ভেহিকলৰ যোনটো। চাওক পোষ্ট কোডটো অট'মেটিকেলি ওলাই গৈছে, পোষ্ট এপ্লাইড ফৰটো ওলাই গৈছে। এমপ্লয়মেণ্ট এক্সচেঞ্জটো আপোনালোকৰ ক'ৰ হয়, এই বস্তুটো আপোনালোকে মন কৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জটো কিন্তু ভালকৈ দিব। চাওক এইখিনি যোনটোৱে হয়, এমপ্লয়মেণ্ট এক্সচেঞ্জটো আপোনালোকে দি দিব। তো এটা বস্তু চাওক, এইখিনি কিন্তু চবেই কিন্তু এপ্লাই কৰিব নোৱাৰে, যিটো মই দেখিলোঁ। কিয়নো এমপ্লয়মেণ্ট এক্সচেঞ্জ কিন্তু অকল এই ৰেলিভেণ্ট কেইটামান ডিষ্ট্ৰিক্টৰহে দিছে। অ'কে, চ' এইখিনি ডিষ্ট্ৰিক্টৰ বাহিৰে মানুহে চাগে আবেদন কৰিব নোৱাৰিব। চ' এইটো আপোনালোকে চিলেক্ট কৰিব। এপ্লিকেশ্যন আপোনালোকৰ নেম লিখিব, ফাদাৰ্ছ নেম লিখিব, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থটো লিখিব, জেণ্ডাৰটো আপোনালোকে ড্ৰপ ডাউনৰ পৰা চিলেক্ট কৰিব, ৰিলিজন, পিছত কাষ্ট কেটেগৰী কি হয় আপোনালোকৰ, জেনেৰেল যোনটোৱে আপোনালোকে হয়তো চিলেক্ট কৰিব, নেশ্যনেলিটি কি হয় আপোনালোকৰ, ইণ্ডিয়ান আপোনালোকে চিলেক্ট কৰিব। তো পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি আপুনি যদি হয়, এক্স ছাৰ্ভিচমেন যদি হয়, য়েছ হ'লে য়েছ, ন' হ'লে ন'। আৰু যদি য়েছ হয়, তেতিয়ালৈকে আপোনালোকে ডিফেন্সত এনৰলমেণ্ট নাম্বাৰ, ডিচাৰ্জ এইবিলাক চব লিখিব লাগিব। ইকনমিকেলি উইকাৰ ছেকশ্যন যদি হয়, য়েছ হ'লে আপোনালোকে য়েছ দিব। অ'কে, তো এইবিলাক অইল এমপ্লয়িজ, আপুনি অইল এমপ্লয় হয় নেকি, মানে কিবা টেম্পৰী বা কিবা হয়, যদি হয় নে নহয়, যোনটো হয় যদি হয় তেতিয়া অইলৰ আইডি ভৰাব লাগিব, আৰু যদি নহয়তো ন', চিম্পলি ন'। কমিউনিকেশ্যন ডিটেইলছ, পাৰ্মানেণ্ট এড্ৰেছ লিখিব। তাৰপিছত এড্ৰেছ ফৰ কৰেছপণ্ডেঞ্চ, পাৰ্মানেণ্ট এড্ৰেছ আৰু আপোনালোকৰ কৰেছপণ্ডেঞ্চ এড্ৰেছটো যদি বেলেগ বেলেগ হয়, দুইটা ছেপাৰেটকৈ লিখিব। আৰু যদি একেই হয়, পাৰ্মানেণ্ট এড্ৰেছটো লিখি এই ছেম এজ পাৰ্মানেণ্ট এড্ৰেছৰ এটা টিক দেখিছেনে, এই টিকটো আপোনালোকে টিক কৰি দিব, দুইটা ছেম হৈ যাব। লাষ্টত মোবাইল নাম্বাৰ লিখিব, কনফাৰ্ম মোবাইল নাম্বাৰ লিখিব, ইমেইল আইডিটো লিখিব, তাৰপিছত আকৌ কনফাৰ্ম ইমেইল আইডি আকৌ এবাৰ লিখিব, তাৰপিছত আই কনফাৰ্ম ডেট দ্য এড্ৰেছ এণ্ড কমিউনিকেশ্যনটো কাৰেক্ট যে, এইটো টিক কৰি দিব। কোৱালিফিকেশ্যন চাওক, আপোনালোকৰ 10+2 কেতিয়া আপোনালোকে পাছ কৰিছিলে, এইটো আপোনালোকে লিখিব লাগিব। এছেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনালোকৰ যে হেভি মটৰ ভেহিকল লাইচেঞ্চখন, ইয়াতে ডেট অফ ইছ্যুখন আৰু ভেলিড কেতিয়ালৈকে আছে এইটো লিখিব লাগিব। আৰু এক্সপিৰিয়েঞ্চ আপোনালোকে ক'ত কাম কৰিছে, নেম অফ অৰ্গেনাইজেশ্যন, পোষ্ট ডিটেইলছ, পিৰিয়ড অফ এমপ্লয়মেণ্ট টু কেতিয়াৰ পৰা কেতিয়ালৈ, এই গোটেইখিনি আপোনালোকে ফিল আপ কৰিব। এটা বা দুটা যদি আছে, এটা বা দুটা কৰিব, আৰু যদি ঢেৰ আছে আপোনালোকে মাল্টিপল 5টালৈকে লিখি দিব পাৰিব। তাৰপিছত লাষ্টত ডিক্লেৰেশ্যন বক্সটো আপোনালোকে পঢ়ি পেলাই ইয়াতে চেক কৰি দিব, ডিক্লেৰেশ্যনটো টিক কৰি পেলাই নেক্সট কৰি দিব। এই নেক্সট কৰাৰ পিছতে আপোনালোকৰ চাওক পে'মেণ্ট কৰিবলৈ আহিব, আপোনালোকে 200 টকা পে'মেণ্ট কৰিব লাগিব। আৰু SC ST PWD বা EWSৰ যদি হয়, আপোনালোকে পইচা দিব নালাগে, আপোনালোকে স্কিপ কৰিব। আৰু চাওক তাৰপিছত লাষ্টত ফটো আৰু ছিগনেচাৰ আপলোড কৰিবলৈ আহিব, আৰু সেইটো কৰাৰ পিছতে আপোনালোকৰ এখন এপ্লিকেশ্যন ৰিচিপ্ট এখন আপোনালোকৰ ওলাব, সেইখন আপোনালোকে জেনেৰেট কৰি থৈ দিব। চ' চাওক ইমানখিনি কথা আছিলে, আবেদন কৰা একেবাৰে সহজ হয়। যদি কিবা খেলি মেলি পায় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে। চ' ইমানখিনি বস্তু আছিলে, লগৰখিনিকো জনাওক, আপোনালোকে একেলগে আবেদন কৰক। চ' আজি ভিডিঅ'টোত ইমানেই আছিলে। আকৌ যদি কিবা নতুন ভিডিঅ' থাকে মই সেয়া লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।